হেল্ল' বন্ধু বান্ধৱীসকল, মই আজি আপোনালোক ভটোৰা কেনেকৈ বনাই তাকে দেখুৱাম। এয়া মই ময়দা লৈছোঁ আৰু ইয়াত আধা চামুচমান চেনি দিলোঁ। এতিয়া অকণমান চ'দা দিম। সেয়া চামুচৰ কোণাৰে একদম অকণমানি এয়া চ'দা দিলোঁ আৰু বেকিং পাউডাৰ দিম আধা চামুচমান। বেকিং পাউডাৰ দিছোঁ আধা চামুচ। এইখিনি মই এতিয়া মিক্স কৰি দিলোঁ আৰু অলপ নিমখ দিলোঁ। এইখিনি এতিয়া অকণমান মিক্স কৰি লৈছোঁ আৰু ইয়াত ৰিফাইন দিম অলপ। আপোনালোকে ঘিউ দিব পাৰে, মই ৰিফাইন দি দিলোঁ। এনেকুৱা হ'লে আপোনাৰ পানী দি মাৰি ল'ব। মই এতিয়া অলপ অলপকৈ পানী দিম। অলপ অলপ পানী দি মাৰি লওঁ। এতিয়া মাৰি ল'লোঁ। বেছি নহয়, 2খন বা 3খনে বনাওঁ, সেইকাৰণে মই অলপ কমকৈ মাৰিলোঁ। এইখিনি মই এতিয়া 10-15 মিনিটমান ঢাকনি মাৰি থৈ দিম। এইখিনি 10-15 মিনিট এনেকৈ ঢাকনি মাৰি থৈ দিলোঁ। এতিয়া মই 10-15 মিনিট পিছত এইখিনি এতিয়া আমি লাৰু কৰিম। দেখিছেনে কেনেকুৱা ঢিলা হৈছে? ময়দা দি দিছোঁ। বেছি পাতলকৈ নিবেলিব, অলপ ডাঠকৈ বেলিব। মই সৰু সৰুকৈ বেলিছোঁ। এয়া মই ৰিফাইন দি দিলোঁ। ৰিফাইনখিনি অলপ গৰম হ'ব লাগিব। গেছৰ জুইটো অলপ হাই কৰি দিছোঁ। এয়া মোৰ তেলটো গৰম হ'ল। এতিয়া মই ভোটেৰে দি দিলোঁ। এনেকৈ তেল অলপ বেছিকৈ দিব। মই সৰু সৰুকৈ বনাইছোঁ, ডাঙৰকৈও বনাব পাৰি, কিন্তু মই সৰুকৈ বনাইছোঁ। জুইটো এতিয়া গেছৰ একদম ল' ফ্লেমত থৈ দিব। এয়া দেখিছেনে এনেকৈ ফুলি আহিছে। একফালটো ভাজা হৈ গৈছে। এতিয়া পিছফালটো ভাজিব দিছোঁ। এয়া মোৰ ভোটেৰে হৈ গ'ল। দেখিছেনে কি ধুনীয়া হৈছে, একদম পূৰা নৰম হৈছে। এয়া হাতত ল'লে ছিঙি যায়।